শ্ৰীৰাধা বন্ধু বান্ধৱীসকলে আমাৰ মানুহজনে কঠীয়া ধান মাৰি আছে মই মৰা নাই বাৰু মই ভাতত লাগি আছোঁ তাৰপৰা মানুহজনে মাৰি আছে ইয়াত ভৰিয়ে মাৰিছে কেইটামান যে বৰা ধান সেইকাৰণে ভৰিয়েদি মাৰি দিছে আৰু মৰণা মাৰিবলৈ হ'লে সৰহকৈ লাগে যে সেইকাৰণে সৰহকৈ নালাগে মানে বৰা ধান আমি বেছিকৈ নকৰোঁ অকণমান কৰোঁ আৰু সেইকাৰণে সেইকণৰ কাৰণে ভৰিয়েদি মাৰি দিছে অঁ এটা ডাঙৰি মাৰিছে আৰু আমাৰ বেলেগ কাম নাইয়ে এইবিলাককে কাম দিনটো কৰি থাকোঁ আৰু কৰোঁতে কৰোঁতে অৱস্থা নাইকিয়া হৈ গৈছে মুখখন চাবলৈ নোৱাৰা হৈ গৈছে আৰু গোটেই ধূলি বালি এইবোৰ ধান এই চোতালখন দেখিছে নাই সেইবোৰ ধান মেলি পিনে এইখিনি সেইদিনাখনি মৰণা মাৰিলে তাৰপিছত এনেকৈ থৈ দিছোঁ আকৌ আজি মাৰিব মানে সেইদিনাখনি কঠীয়া মাৰিছিলে সেই কঠীয়া বচাখিনি এইখিনি বাছখিনি এনেকৈ থৈ দিছোঁ তাৰপিছত কঠীয়াখিনি মাৰি শুকুৱাই আজি যাই আকৌ ভৰাই দিছোঁ এইখিনি চব খেৰ গঁৰাল এইখিনি কিমান খেৰ হৈ গ'ল বহুত খেৰ ভৰ্তি হৈ গ'ল আৰু মৰণা মাৰিবলৈ আছে যিমান মাৰিলোঁ মানে যিমানখিনি খেৰ হ'ল আৰু তাৰ মানে খেৰ বহুত হ'ব এতিয়া ক'ত থওঁ জানো খেৰ গঁৰালটো ইমান সৰু থ'বলৈ জেগাই নাইকিয়া হৈ গৈছে এইটো চব খেৰ গঁৰালটো এইখন জেওৰাখন দি দিলে নহবা গোটেই খেৰবোৰ খহি আহি পিনে এনেকৈ তলত পৰি থাকে লোকচান হৈ যায় আজি এখন জেওৰাখন দি দিলে এতিয়া নপৰে আৰু এয়া অলপহে আছে খালী হৈ তাৰপৰা এতিয়া যিমানখিনি ধান মাৰিব আছে সিমানখিনি ধানৰ খেৰ এতিয়া ইয়াত নোজোৱেই খেৰখিনি এতিয়া অলপ লোকচানেই হ'ব এইবাৰ আৰু এইফালে আমাৰ মানুহজনে মানে নেটখন অলপ ফাটিলে তাৰপৰা টাপলি মাৰি আছে আঠা লগাই পিনে ডাঠ কাপোৰ এখন দি পিনে আঠা লগাই টাপলি মাৰি দিছে নহ'বা ধানবোৰ মাৰিলে মানে আৰু মেলিলে গোটেই তললৈ হৈ পৰে যে সেইকাৰণে টাপলি মাৰি পিনে ফুটাটো মাৰি দিছে বহুত কেইবাঠাইতো হ'ল এইখন অনাও দিন হ'ল নহয় 3 বছৰ 4 বছৰমান হ'ল তাৰপৰা আকৌ ইয়াৰ মৰণা পেলাইছে মই থনি দেখুৱাইছিলোঁ যে খেৰখিনি আধা মাৰি পিনে থৈ দিছে বুলি সেইখিনি মানে দি লৈছে তাৰপৰা আকৌ ডাঙৰি আনি পিনে দিমহি আৰু এতিয়া এইখিনিকে পেলাই লৈছোঁ আমাৰ একদিন এইবিলাককে কাম কৰি আছোঁ আৰু মানে অকণো আজৰিয়ে পোৱা নাই শিকিবলৈ আৰু এই ল'ৰাটোৱে খেলি আছে তাক খেলিবলৈ লগ নাই যে এনেকৈ মানে ঘৰতে অকলে অকলে খেলি থাকে তাৰপৰা মোক কৈছে ভিডিঅ' অকণ মোকো কৰি দিয়া বোলে তাৰপৰা মই ভিডিঅ' অকণমান উঠাই দিছোঁ বেয়াখনৰ অৱস্থা নাই আৰু মই তাক কৈ আছোঁ গোটেই বেও মাটি হৈব আৰু বেও মাটিবোৰ এনেকুৱা হৰাইছেও একদিন বল খেলি খেলি মানে এনেই আমাৰ বেৰখন অৱস্থা নাইকিয়া আৰু বলটো মাৰি দিলে আৰু মানে গোটেই বেৰ যিমান মাটি আছে সিমান খহি গৈছে আৰু এইফালে আমাৰ তুলসী মহাৰাণী চাওকচোন কিমান ধুনীয়া হৈছে সেয়াও অকণমান ভিডিঅ' উঠাই থ'লোঁ তাৰপৰা এতিয়া ধান মানে ভঁৰালত থৈ দিছিলোঁ যে ভঁৰালতে আহিছে দেই ভুল হৈ গৈছে কওঁতে কি বান্দাতেহে থৈছোঁ ভঁৰালত মানে ধানবোৰ মাৰি পিনেহে ভৰাইছোঁ দেই ভঁৰালত এনেকৈ গুচি পিনে থোৱাগৈ নাই তাৰপৰা আনি পিনে পথাৰৰ পৰা আনি ধানখিনি বান্দাত থৈ দিছোঁ বান্দাৰ পৰা নি মাৰি আছোঁগৈ মাৰি পিনে তাৰপৰা মাৰি তাৰপৰা ধানখিনি মানে ৰ'দত শুকুৱাইহে আকৌ ভঁৰালত ভৰাওঁ নহ'বা মানে পথাৰৰ পৰা আনা ভাগে আকৌ মাৰি পিনে থৈ দিলে মানে ধানখিনি গুলুঙি যায় মানে অকণমান পচি যোৱা গোটেই সেইকাৰণে ৰ'দত 3-4টামান ৰ'দত শুকুৱাই পিনে থ'লে মানে ধানখিনি বেয়া নহয় আৰু গোটেই বছৰটো থাকিলেও মানে হেৰি হৈ নাযায় সেইকাৰণে আমি ধানখিনি মানে শুকুৱাই পিনে 3-4 দিনকৈ থৈ দিওঁ ভঁৰালত তাৰপৰা মানুহজনে ডাঙৰি কঢ়িয়াই আছে বান্দাৰ পৰা আনোতো অকণমান আঁতৰ হয় নহয় দিগদাৰ হয় সেইকাৰণে ময়ো আনিছোঁ আমি দুইজনে বা আমি গোটেইকেইটা লগ লাগিয়ে কাম কৰোঁ শহু দেউতাও কৰি থাকে আৰু অকলে অকলে কৰিব নোৱাৰি নহয় আমিতো মানুহ নলগাই আমি নিজে কৰাহে চব কি কৰিছে এই মৰণা কাটিবলৈ চাৰ্টটো পিন্ধিলোঁ দেউতা চাহ না দেউতাই মৰণা নমাই আছে মা কাটিবলৈ সিফালে বটিও কাটিব মই আৰু দেউতা এতিয়া কি কৰিব যাম আনিব হয় না
আৰু আমি কাম কৰিবলৈ হ'লে ঘৰখনৰ গোটেইবিলাকে লাগি যাওঁ আৰু মানুহ লগাবলৈ নোৱাৰোঁ। এই পইচা দিব লাগিব। মানুহ লগালে কোনে আজিকালি কাক এনেই কৰি দিব, কোনো এনেই কৰি নিদিয়ে নহয়, পইচা দিবহে লাগিব। সেইকাৰণে পইচা দিব নোৱাৰোঁ যে, সেইকাৰণে আমি ল'ৰা ছোৱালী দেউতা শহু দেউতা আমি চব মিলি কামত লাগি যাওঁ। আৰু আমি মেচিনে ধান নেমাৰোঁ, মেচিনে মাৰিব পাৰে, মেচিনতো পইচা দিব লাগিব। আৰু মেচিন আমাৰ হাত ভৰিয়ে মেচিন আৰু আমি চব নিজে হাতে কামে কৰি থাকোঁ। এতিয়া ডাঙৰীকেইটা ইয়াৰ পৰা কঢ়িয়াই লৈ তাৰপৰা আকৌ কাটিব লাগিব, শহু দেউতাও কাটিব, চবেই কাটিব। আৰু মানুহজনে আৰু ল'ৰাটোৱে গৰু আনিবলৈ যাব, তাৰপৰা আমি দেউতাই মই মৰণা কাটিম আৰু সেনেকৈ কৰি থাকিম আৰু সেনেকৈ মকা মিলাই মানে কামবিলাক কৰি থাকোঁ আৰু আপোনালোকক আমাৰ দুখীয়া মানুহৰ কাম বন কৰাহে ভিডিঅ' আৰু বেলেগ ভিডিঅ'টো খোৱা বোৱা ইমান আমি নাখাওঁ। খোৱা বোৱাবোৰ ভিডিঅ' বনাবলৈ মানে ৰেচিপি ভিডিঅ' বনাবলৈ ইমানকৈ যতন কৰি বনাই থাকিবলৈ নহয়। আমি দালি ভাত ভাজি এইবিলাক চিম্পুল খোৱা মানুহেহে সেইবিলাকনো কি ভিডিঅ' কৰিম। এই কাম বনবিলাক কৰাবিলাককে ভিডিঅ' কৰি অকণমান আপোনালোকৰ আগলৈ লৈ আহোঁ। আপোনালোকে যাতে মোক বহুত মৰম চেনেহ দি যাতে মোৰ এই চেনেলটো আৰু আগবঢ়াই নিয়ে, যাতে সেয়ে মই আশা ৰাখিলোঁ আপোনালোকৰ ওচৰত। আৰু এতিয়া মৰণা কাটি আছোঁ, মানে অকণমান ক্লিপছহে লৈ থৈছোঁ, বেছিকৈ কৰা নাই আৰু বেছিকৈ কৰি থাকিলে আকৌ কেমেৰাটো ধৰি দিবলৈ মানুহ নাই নহয়। ল'ৰাটোৱে ল'ৰাটো কৈ অকণমান কৰি দিবলৈ কওঁ, আকৌ তাকোনো কিমান চিঞৰি থাকিম, সেইকাৰণে অকণমান দেখুৱাইছোঁ আৰু আৰু এইফালে আমাৰ মৰণা কাটিও হৈ গ'ল। আৰু মানুহজনে ইয়াত গৰু আনিলে, তাৰপিছত গৰু অনাৰ পৰা গৰু উঠাই ঘূৰাই থাকিম আৰু সেয়াই আমি মেচিনে নকৰোঁ, এইবিলাকে আমাৰ মেচিন আৰু আপোনালোকক সেয়াকে অকণমান দেখুৱাইছোঁ, আপোনালোকে যাতে বহুত মৰম দিয়ে। আৰু এইফালে আমাৰ মানুহজনে গৰুক মানে মুখুৱাখন পিন্ধাই লৈছে, মুখুৱা নিপিন্ধালে দিগদাৰ হয়। ধান আছে যে ধানবোৰ বেছিকৈ খালে মানে গৰুৰ কাৰণে বেয়া হয়, সেইকাৰণে মুখুৱা পিন্ধাই দিছে। তাৰপিছত অলপ যেতিয়া সৰিব তেতিয়া মুখুৱাযোৰ খুলি দিব, তেতিয়া মানে খাই থাকিব, তেতিয়া খাই থাকিলেও আপত্তি নাই। বেছিকৈ ধান খালে মানে গৰু পেটৰ কাৰণে অকণমান দিগদাৰ হয়, সেইকাৰণে মুখুৱাযোৰ পিন্ধাই দিছে। নহ'বা আপোনালোকে ভাবিব মুখুৱাযোৰ কেলৈ পিন্ধালে, কিমাননো খাব। খোৱাটোৰ কথা নহয়, তেওঁ মানে স্বাস্থ্যটোৰ কথা যে, সেইটো কাৰণে মুখুৱাটো পিন্ধাই দিছে। আৰু আমাৰ গৰুহাল কিমান মৰম লগা হয় নহয় বাৰু, একে ককাই ভাই গোটেই লাগে মানে। আৰু এটা কিনি আনিছে, এটাহে আমাৰ ঘৰৰ ইজনী গাইজনী যে দেখিছে নাই, সেই গাইজনীয়ে পোৱালি ইফালতো হয়, এইফালতো কিনি আনিছে, ইফালতোহে আমাৰ ঘৰৰ হয়। তাৰপৰা তাৰ তলৰ মানে সেই ক'লা পোৱালিটো মই আগতেও ভিডিঅ' বহুত দিছোঁ, বহুত মৰম লাগে ক'লা পোৱালিটোক। আৰু এতিয়া গাইজনী আকৌ পোৱালি হ'ব আৰু মাঘৰ বিহুৰ পাছতহে জন্ম হ'ব, তেতিয়া আমি আকৌ গাখীৰ খাবলৈ পাম আৰু গাখীৰ চাহ খাই আমাৰ একদম আদতে লাগি গৈছে। এইকেইদিন এতিয়া গাখীৰ চাহ খাবলৈ পোৱা নাই আৰু লাল চাহেই খাই আছোঁ। আৰু গাখীৰ মানে পাউদাৰ গাখীৰৰ চাহ খাবলৈ মানে বেয়া ভয় লাগে, পাউদাৰ গাখীৰৰ চাহ খাবলৈ হ'লে। আৰু কিনা গাখীৰৰ চাহ কেলৈ কৈছোঁ, গেছ হয় মানে কিনা গাখীৰৰ চাহ খালে। গৰু গাখীৰৰ চাহ যিমান খাই থাকিলেও মানে গেছ নহয়, দিনটোত 3বাৰ 4বাৰ খাই থাকিলেও গেছ নহয়। যদি কিনা গাখীৰৰ চাহ এক টাইম খাই দিওঁ নহয়, তেতিয়াই মানে গেছ আহি যায় মানে। সেইকাৰণে আমি কিনা গাখীৰৰ চাহ নাখাওঁ। যেতিয়া আমাৰ ঘৰত গাখীৰ হ'ব তেতিয়াহে আমি গাখীৰ চাহ খাওঁ। তাৰপৰা এইফালে আকৌ মানুহজনে ঘূৰাই পিনে মৰণা মাৰি আছে। মৰণাটো মাৰিয়ে আছে, ভুল হৈ গৈছে কোৱা, এই মৰণা জোকাৰি আছে, গৰু হাল ৰখাই থৈছে, তাৰপৰা উখন মাৰি আছে। আৰু আজিকালি এনেকুৱা কামবিলাক দেখি পাবলৈ নাই, চব মেচিন হ'ল যে, সেইকাৰণে অকণমান আপোনালোককো দেখুওৱা আনিছোঁ। গাঁৱৰ মানুহবোৰে কৰে বাৰু, হ'লেও কম। আজিকালি গাঁওবিলাকতো চব মেচিনেই কাম কৰে। আমাৰো গৰু বেছি দিছিলে, তাৰপিছত আকৌ পোৱালিটো হ'ল যে আকৌ এটা মানে কিনি লৈ মানে এহাল কৰিছোঁ আৰু। নহ'বা ট্ৰেক্টৰখন লৈছিলে, সৰু ট্ৰেক্টৰখন, সেইখনো মানে চলাবলৈ মানুহটো কষ্ট হয়হে বেছি। গৰু হাল এক টাইম অলপ
হাল বাই থৈ আহিলে ইমান কষ্ট নহয় ট্ৰেক্টৰখন ইমান দূৰ পথাৰ আমাৰ অলপ দূৰ হৈ যায় ইমান দূৰলৈ নি পথাৰে পথাৰে বোকাখনত খোজকাঢ়ি কাঢ়ি আকৌ আনিবলৈ দিগদাৰ হয় গৰু হাল আকৌ লৈ গৈ হাল বালে তাৰপৰা এৰাল দি থৈ আহিব তাৰপৰা ৰাস্তা গৈ খুলি পিনে লৈ আহিলেগৈ হৈ যায় ট্ৰেক্টৰখনে বেছি কষ্ট হয় সেইকাৰণে ট্ৰেক্টৰখন বেছি দিলে এইবাৰ তাৰপৰা আকৌ গৰু এটা কিনি লৈ গৰু হাল মানে কৰি লৈছে আৰু গৰু হালেই ভাল ট্ৰেক্টৰখন সদায় আমাৰ কাম কৰা নহয় লোকৰ ঘৰত আমি কৰিলে লোকৰ ঘৰত কৰিলে মানে পইচা 2 টকা এটকা পায় লোকৰ ঘৰত কৰিবলৈও আমাৰ সময় নহয় মানুহজনে লৈ যাবলৈও আৰু ল'ৰাটোও মানে সৰু হৈ আছে ল'ৰাটো মনটো চঞ্চল হৈ আছে ইমান সেইবিলাক কৰিবলৈ মন নকৰে সেইকাৰণে বেছিয়ে দিলে আৰু তাৰপৰা এতিয়া মই মানুহটোৱে মৰণাযোৰ জোকাৰিলে মই আকৌ হাঁহি দিছোঁ এনেকৈ কৰি থাকোঁ আৰু আমি কাম দুইটাই বা গোটেইকেইটাই মিলি পিনে তাৰপৰা দেউতাও মানে ঘূৰাই দিয়ে মাজে মাজে সৰু ল'ৰাটোও ঘূৰাই দিয়ে সেনেকৈ কৰি থাকে আৰু আৰু আমি মৰণা জোকাৰি থাকোঁতে মানে মৰণাত লাগি থাকোঁতে এইফালে বাটেদি ঘোঁৰা এটা লৈ পিনে গ'ল যে সৰু ল'ৰাটোৰ ভাগৰ লগৰ ল'ৰা হয় তাৰপৰা সি মানে দেখিলে তাৰপৰা মাতি পিনে তাক আনিলে মই বোলো মাতি আনিছোঁ অকণমান ভিডিঅ' অকণমান কৰোঁ আৰু ঘোঁৰাটো চাওঁ বগা যে দেখিবলৈ এনেকুৱা বগা ঘোঁৰা দেখাই নাই আমাৰো আগতে ঘোঁৰা এটা আছিলে ৰঙা হয় সেইটো ঘোঁৰাটো এতিয়া বেচি দিলোঁ তাৰপৰা এতিয়া বগা এইটো দেখিলোঁ যে তাক মাতি আনি পিনে অকণমান ভিডিঅ' কৰোঁ বুলি হেৰি কৰিছোঁ তাক দৌৰাবলৈ ক'লোঁ ঘোঁৰাটো কিন্তু সি দৌৰাবলৈ ভয় কৰিলে সি দুখ পায় হেনো তাৰপৰা সেইকাৰণে খোজকাঢ়ি পিনে দেখুৱাই দিছে খোজকঢ়াই তই কাইলৈ উঠিবি আকৌ আৰু মৰণা মাৰিটো ৰাতি হৈ যাব ৰাতি 8টা 8:30মান বাজিব মৰণা সামোঁ মানে একেবাৰে ধান চান তুলি মেলি টিঙত ভৰাই মেলি থওঁ মানে 8টামান বাজিব ইমান দেৰিলৈকে ভিডিঅ' কৰি নাথাকোঁ আৰু বহুত দীঘলীয়া হ'ব ভিডিঅ'টো আপোনালোকৰ চায়ো আমনি লাগিব এতিয়া সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আপোনালোকৰ চবলৈকে এতিয়া ৰাধে